নতুন ক্লাস নেৰেচনৰ নিয়ম হয় নহয় তেছো নেৰেচন কি প্ৰকাৰৰ দুই প্ৰকাৰৰ নেৰেচন কাক কোৱা হয় প্ৰথমত আমি জানিব লাগিব যে নেৰেচন কাক কোৱা হৈছে যে নেৰেচন কাক কোৱা হয় যে কোনো ব্যক্তিৰ বক্তব্য আমি কেইটা ধৰণে প্ৰকাশ কৰিব পাৰি দুটা ধৰণে প্ৰকাশ কৰিব পাৰি এটা হ'ল যে ব্যক্তিৰ ওচৰত তোমালোকে দাঙি ধৰিবা এইটো তোমালোকৰ মতে দাঙি ধৰিবা সেইটো কি বুলি কোৱা হ'ব ইনডাইৰেক্ট নেৰেচন বুলি কোৱা হ'ব বুজি পাইছা যে নেৰেচন কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এটা হ'ল ডাইৰেক্ট নেৰেচন আৰু এটা ইনডাইৰেক্ট নেৰেচন ডাইৰেক্ট নেৰেচন হ'ল যিজনে বক্তব্য দি আছে স্পিচ দি আছে যিজনে যে যিসকল দৰ্শকে শুনি আছে সেই যেটো ইন্টিগ্ৰেশন হৈ আছে সেইটো কি বুলি কোৱা হ'ব ডাইৰেক্ট নেৰেচন এতিয়া বক্তাৰ যিখিনি কথাখিনি তোমালোকে শুনিলা এতিয়া যেনিবা মই তোমালোকক বক্তব্য দি আছো হয় নহয় এইখিনি কি হৈছে তোমালোকৰ মাজত আৰু মোৰ মাজত সেইটো কি হৈছে ডাইৰেক্ট হৈ আছে হয় নহয় এই কথাখিনি যেতিয়া তোমালোকে নিজৰ মতে দাঙি ধৰিবা তেতিয়া কি হৈ থাকিব এইটো ইনডাইৰেক্ট হৈ থাকিব কি হৈ থাকিব ইনডাইৰেক্ট নেৰেচন হৈ থাকিব এতিয়া নেৰেচন ইয়াত কৈ দিছে যে নেৰেচন দুই প্ৰকাৰৰ ডাইৰেক্ট নেৰেচন আৰু ইনডাইৰেক্ট নেৰেচন এতিয়া যে এক নম্বৰত আহিছে ডাইৰেক্ট নেৰেচনৰ কথাখিনি কি হ'ব ঊৰ্ধ্বকমাৰ মাজত থাকিব ঊৰ্ধ্বকমাৰ ভিতৰত লিখিব লাগে ডাইৰেক্ট নেৰেচনৰ কথাখিনি কি থাকিব ঊৰ্ধ্বকমাৰ মাজত থাকিব বুজিছা যেনে ইয়াত দিছে যে এইটো কি হ'ব ডাইৰেক্ট নেৰেচন হ'ব ৰাম said ৰামে কৈছিল ৰামে কি কৈছিল সেইটো কি হ'ব ডাইৰেক্ট নেৰেচন ৰামে কি কৈছিল সেইটো কি হ'ব ডাইৰেক্ট নেৰেচন যে ৰাম said I am go to school ৰামে কৈছিল যে ৰামে কৈ আছে যেনিবা মই ৰাম হয় নহয় মই তোমালোকক ক'লো যে মই স্কুললৈ যাওঁ হয় নহয় এই কথাখিনি তোমালোক শুনিলা শুনাৰ পিছত এতিয়া মই যে তোমালোকক ক'লো যে মই স্কুললৈ যাওঁ সেইটো কি নেৰেচন হৈ থাকিল ডাইৰেক্ট নেৰেচন হৈ থাকিল এইটো কি হৈ থাকিল ডাইৰেক্ট নেৰেচন এতিয়া তুমি শুনিলা শুনাৰ পিছত কাৰোবাক যেতিয়া কবা যে তেখেত কি হৈছে যে তেওঁ কি কৰিছে স্কুললৈ গৈ আছে তেওঁ স্কুললৈ যায় গৈ আছে সেইটো কি হ'ব ইনডাইৰেক্ট নেৰেচন এতিয়া নেৰেচনত দুটা থাকে খণ্ড থাকে এটা হ'ল ৰিপৰ্টিং ভাৰ্ব আৰু এটা কি বুলি কোৱা হয় ৰিপৰ্টেড স্পিচ বুলি কোৱা হয় নহয় যে যাক কৰা হয় উপস্থাপন কৰা হয় যাৰ দ্বাৰা সেইটো কি বুলি কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হ'ব আৰু সেই বক্তাৰ উক্তিখিনি কি বুলি কোৱা হ'ব স্পিচ ৰিপৰ্টেড স্পিচ বুলি কোৱা হ'ব হয় নহয় ৰাম said ৰামে কৈ আছে যে মই কৈ আছো তোমালোকক যে মই গ'লো হয় নহয় মই গ'লো সেইটো কি হলো মই তোমালোকক নকলো জানো সেইটোকে কি বুলি কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হ'ব যিজনে ৰিপৰ্ট কৰি আছে হয় নহয় যিজনে উপস্থাপন কৰি আছে সেইটো কি বুলি কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হ'ব আৰু সেই উপস্থাপন কৰা ব্যক্তিজনে কি কৈ আছে সেইটো কি বুলি কোৱা হ'ব ৰিপৰ্টেড স্পিচ বুলি কোৱা হ'ব সেইটো কি বুলি কোৱা হ'ব ৰিপৰ্টেড স্পিচ বুলি কোৱা হ'ব এতিয়া যে ছাৰে কৈছিল কাইলে স্কুল বন্ধ হয় নহয় ইয়াত ৰিপৰ্টিং ভাৰ্ব কোনটো ছাৰে কৈছিল এইটো কি হ'ব ৰিপৰ্টিং ভাৰ্ব হয় নহয় আৰু ছাৰে কি কৈছিল কালি স্কুল বন্ধ হয় নহয় এইটো কি হ'ব ৰিপৰ্টেড স্পিচ হ'ব এইটো কি হ'ব ৰিপৰ্টেড স্পিচ যে ছাৰৰ কথাখিনি কি আছিল কালি স্কুল বন্ধ সেইটো কি বুলি কোৱা হ'ব ৰিপৰ্টেড স্পিচ বুলি কোৱা হ'ব কোনে কৈ আছিলে ছাৰে কৈ আছিলে হয় নহয় এইটো কি হ'ব ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হ'ব ৰিপৰ্ট কৰি আছে হয় নহয় উপস্থাপন কৰি আছে সেইটো কি বুলি কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হ'ব এতিয়া যিটো ভাৰ্বে ডাইৰেক্ট স্পিচ টু ইন্ট্ৰডিউচ মানে খুচাই দেখাই দিয়ে তাক ৰিপৰ্টিং ভাৰ্ব বোলে যিটো ভাৰ্বে দেখাই দিয়ে এই ৰামটোৱে কি কৰি দিছে ইয়াক দেখাই দিছে ইন্ট্ৰডিউচ কৰিছে হয় নহয় সেইটো উপস্থাপন কৰিছে খুচাইছে তাক কি বুলি কোৱা হ'ব
ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হ'ব। তাক কি বুলি কোৱা হ'ব? ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হ'ব। যেনে ৰাম said, এইটো কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব। আৰু ৰামে কি কৈছিল? যে I am well. ৰাম said I am well. কোনে? ঠিক আছে, ৰাম কৈছিল মই ঠিকে আছো, হয় নে নহয়? মই ঠিকে আছো, এইটো কি হ'ব? মই ঠিকে আছো, এইটো হ'ব ৰিপৰ্টেড স্পিচ। আৰু ৰাম said, ৰামে কৈছিল, সেইটো কি হ'ব? কোনে বুজাই আছে? ৰামে বুজাই আছে, হয় নে নহয়? ইন্ট্ৰডিউচ কোনে, উপস্থাপন কোনে কৰি আছে? ৰামে কৰি আছে, এইটো কোৱা হ'ব ৰিপৰ্টিং ভাৰ্ব। এইটো কি বুলি কোৱা হ'ব? ৰিপৰ্টিং ভাৰ্ব। আৰু কি উপস্থাপন কৰি আছে? ৰামে কি উপস্থাপন কৰিছে, কি কৈ আছে, সেইটো কি বুলি কোৱা হ'ব? ৰিপৰ্টেড স্পিচ বুলি কোৱা হ'ব। বুজি পাইছে?